শীঘ্ৰেই জনগোষ্ঠীয় ভাষাত শিক্ষক নিযুক্তি। ৰাজ্যৰ বিদ্যালয় শিক্ষাৰ মাধ্যম 15টালৈ বৃদ্ধি। স্বাধীনতাৰ ৭৭ বছৰৰ পাছত ৰাজ্যৰ 7টা ভাষালৈ বিৰল স্বীকৃতি। ৰাজ্যিক টেট বন্ধ ৰাখি কেন্দ্ৰীয় টেট নিয়মিতভাৱে অনুষ্ঠিত কৰাৰ আৰ্জি। বুনিয়াদী পৰ্যায়লৈকে ৰাজ্যৰ বিদ্যালয় শিক্ষাত বাধ্যতামূলক হ'ব মাতৃভাষা মাধ্যম আৰু ইয়াৰ বাবেই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শ অনুসৰি ৰাজ্যৰ বিদ্যালয় শিক্ষাত সুকীয়া সুকীয়াকৈ জনগোষ্ঠীয় ভাষাত নতুনকৈ প্ৰৱৰ্তন হ'ব 7টা মাধ্যম। বিদ্যালয় শিক্ষা বিভাগে শেহতীয়াকৈ জাৰি কৰা অধিসূচনা অনুসৰি নতুনকৈ প্ৰৱৰ্তন হ'বলগীয়া নতুন মাধ্যমসমূহ হৈছে ক্ৰমে মিচিং, ৰাভা, কাৰ্বি, তিৱা, ডিমাচা, দেউৰী আৰু চাওতাল। ইয়াৰ লগে লগে ৰাজ্যৰ বিদ্যালয় শিক্ষাত 15টালৈ বৃদ্ধি পাব মাতৃভাষা মাধ্যমৰ সংখ্যা। আগন্তুক শিক্ষাবৰ্ষৰ পৰাই নতুনকৈ প্ৰৱৰ্তন কৰা প্ৰতিটো মাতৃভাষা মাধ্যমত আৰম্ভ হ'ব পাঠদান। ইয়াৰ বাবে ইতিমধ্যে নিৰ্দিষ্ট পদ্ধতিৰে বৰ্তমানো চলি আছে প্ৰয়োজনীয় পাঠ্যপুথি প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়া। যে অসমত ইতিমধ্যে আমাৰ 8টা আমাৰ মিডিয়ামত আমি শিক্ষা প্ৰদান কৰোঁ আৰু নতুনকৈ আৰু 8টা জনজাতীয় ভাষাতো আমি শিক্ষা প্ৰদান কৰাৰ কাৰণে প্ৰস্তুতি কৰি আছোঁ। তাৰ কাৰণে এতিয়া শিক্ষক নিযুক্তিৰ কাৰণে টেট লাগে, DLED লাগে আৰু BEd লাগে। মাতৃভাষা মাধ্যমৰ প্ৰতিখন বিদ্যালয়তেই সুকীয়া সুকীয়াকৈ ৰাজ্য চৰকাৰে নিয়োগ কৰিব প্ৰয়োজনীয় শিক্ষক, যিসকলৰ থাকিব জনগোষ্ঠীয় ভাষাৰ জ্ঞান। ৰাজ্যৰ বিদ্যালয় শিক্ষাত নতুনকৈ প্ৰৱৰ্তন হ'বলগীয়া 7টা মাতৃভাষা মাধ্যমৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য হ'ব এই নিয়ম। অৱশ্যে ইয়াৰ আগেয়ে সংশ্লিষ্টসকলে অন্যান্য অৰ্হতা সম্পন্ন হোৱাৰ লগতে বাধ্যতামূলকভাৱে উত্তীৰ্ণ হ'ব লাগিব টেট। এতিয়া সেইকাৰণে আমি ফাউণ্ডেশ্যনেল ষ্টেজলৈকে ৰাখিছোঁ আৰু ইন দি মিন টাইম মই ভাবোঁ যে এই ভাষাৰ জনাত পাৰ্গত মানে এক্সপাৰ্টাইজ থকা কেণ্ডিডেট ওলাব, যিসকলে টেট পাছ কৰিব, DLED পাছ কৰিব। গতিকে তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত শিক্ষক হিচাপে নিযুক্তি দিব পৰা যাব। অৱশ্যে ইয়াৰ বাবে ৰাজ্য চৰকাৰে সুকীয়াকৈ অনুষ্ঠিত নকৰে টেট, স্পষ্ট কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। এইটো আমি খোলাৰ কথা ভবা নাই, কাৰণ যদি ৰাজ্য চৰকাৰেও পাতে, কেন্দ্ৰীয় চৰকাৰেও পাতে, মানে কেণ্ডিডেটবিলাকৰ কাৰণে অসুবিধাই হ'ব। গতিকে যিহেতু CTET বছৰত 2বাৰ অনুষ্ঠিত হয়, আমি প্ৰথম চাব বিচাৰিছোঁ যে CTETৰ জৰিয়তে যাতে আমাৰ যিটো মানে তেওঁলোকৰ পৰীক্ষা, এই পৰীক্ষাৰ সুবিধাটো আমাৰ কেণ্ডিডেটসকলে পায়। কিন্তু ৰাজ্যৰ প্ৰতিটো জনগোষ্ঠীয় ভাষাৰ শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত হ'ব কেন্দ্ৰীয় টেট। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আৰ্জি দাখিল কৰাই নহয়, বড়ো, চাওতাল আৰু মণিপুৰী মাধ্যমৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত অধিক প্ৰাধান্য দিছে ৰাজ্য চৰকাৰে। টেট পৰীক্ষা যাতে আমাৰ নিয়মীয়া হয়, মই কেন্দ্ৰীয় শিক্ষামন্ত্ৰীকো অনুৰোধ জনাইছোঁ। বিশেষকৈ CTET আমাৰ বড়ো ভাষা আৰু এতিয়া নতুনকৈ যিহেতু সান্থালী লেংগুৱেজ আমি ইন্ট্ৰডিউচ কৰিম, তাৰোপৰি মণিপুৰী ভাষাৰ কাৰণে CTET যাতে নিয়মিতভাৱে অনুষ্ঠিত হয়। কাজেই অতি কম সময়ৰ ভিতৰতে জনগোষ্ঠীয় ভাষাৰ ওপৰত জ্ঞান থকা টেট উত্তীৰ্ণ যুৱক যুৱতীয়ে যে শিক্ষক পদত নিযুক্তি লাভ কৰিব সেয়া নিশ্চিত। এতিয়া অপেক্ষা কেৱল সময়লৈ। ভিডিঅ' জাৰ্নেলিষ্ট কিশোৰ হালৈৰ সৈতে মুকুট ৰয়ৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।